হাতে হাতে জুইৰ শিখা লৈ ৰাজপথলৈ ওলাই আহিল মিচিং ছাত্ৰ সংগঠন। কুয়া বন্ধ করো বন্ধ করো বন্ধ করো কানি কুয়া বন্ধ করো বন্ধ করো বন্ধ করো সুলাই কুয়া বন্ধ করো বন্ধ করো বন্ধ করো মিসিং রঙা মিসিং রঙা ড্রাগস পেটলার হুঁশিয়ার হুঁশিয়ার চিলাপথাৰত মিচিং ছাত্ৰ সংগঠন TMPK MMK আৰু TMMK চিলাকুটি আঞ্চলিক কমিটিৰ উদ্যোগত ড্ৰাগছ বিৰোধী অভিযান। হুঁশিয়ার হুঁশিয়ার গাঞ্জা ব্যাপারী হুঁশিয়ার 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 গাঞ্জা ব্যাপারী হুঁশিয়ার 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 রক্সি ব্যাপারী হুঁশিয়ার 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 মিসিং রঙা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া সময়তে অৰুণাচলী সুৰাৰ ব্যৱসায়ীত নামিল চিলাপথাৰৰ চিলাকুটি পঞ্চায়তৰ 10 নং ৱাৰ্ড সদস্য ধন ৰাভা। উল্লেখনীয় যে বহুদিন ধৰি ফ্ৰণ্টিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে চলাই আহিছে গাঞ্জাৰ ব্যৱসায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মিচিং অধ্যুষিত অঞ্চলত TMPK নেতৃত্বত ড্ৰাগছ ভাং বিৰোধী অভিযান চলাই থকাৰ সময়তে চিলাকুটি গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ড সদস্য ধন ৰাভা আৰু মলয়া ৰাভাৰ দোকানৰ পৰা বুজন পৰিমাণৰ গাঞ্জাৰ লগতে অবৈধ অৰুণাচলী সুৰা হাতলতে ধৰা পৰাত উদ্বিগ্ন প্ৰকাশ কৰিছে মিচিং ছাত্ৰ সংগঠনে। যুৱচামক সুস্থ সবল কৰি শক্তিশালী সমাজ গঠনৰ বাবে অনাগত দিনত মিচিং ছাত্ৰ সংগঠনে এই ড্ৰাগছ বিৰোধী অভিযান আৰু অধিক তীব্ৰতৰ কৰিব বুলি জানিবলৈ দিয়ে। আচলতে TMPKৰ লক্ষ্য উদ্দেশ্য হ'ল এখন সুস্থ সমাজ গঢ়ি তোলা। TMPKৰ নেতৃত্বত আমি সেইদিনা সজাগতামূলক এনেকৈ জোৰ সমদল অনুষ্ঠিত কৰিছিলোঁ। সেই দিনাৰ পৰাই সমূহ ৰাইজে সজাগ হৈ হাতে লোতে অঞ্চল জুৰি যাৰ যেনেকৈ অঞ্চলত যি তেনেকৈ অবৈধভাৱে সুৰা বিক্ৰী কৰিছে, কোনোবা ড্ৰাগছ বিক্ৰী কৰিছে, কোনোবা ভাং বিক্ৰী কৰিছে, এইবোৰক গোটেই ৰাইজে সজাগ হৈ হাতে লোতে ধৰা পৰিছে আৰু TMPKৰ উদ্যোগত প্ৰশাসনক চমজাই দিয়া হৈছে। গতিকে TMPKৰ আহ্বান প্ৰশাসনক আমি অঞ্চল জুৰি গোটেই মিচিং সমাজক বা এই গোটেই অঞ্চলখনক আমি সুস্থ গণতান্ত্ৰিক বা সুস্থ সমাজ গঢ় দিবলৈ হ'লে মাদক দ্ৰব্য সেৱন কৰা বন্ধ কৰিবই লাগিব। গতিকে পূৰ্ণ সহযোগ দিবলৈ আমাৰ প্ৰশাসনক আহ্বান জনাইছোঁ আৰু এইবোৰ কোনো আইনৰ গণ্ডিত সুৰুঙা ওলাই এইবোৰ যেন বাচি নাযায়। যোনেই নহওক লাগে এই বাং বিক্ৰেতা, ড্ৰাগছ বিক্ৰেতা, চুলাই বিক্ৰেতা এইবোৰ আইনৰ গণ্ডিত যেনেদৰে শাস্তি পাব লাগে সিহঁতক শাস্তি দিবলৈ আমি প্ৰশাসনক আহ্বান জনাইছোঁ। আচলতে কোন আছিল যাক সেইদিনাখন আটক কৰা হৈছিল, হাতিলতে ধৰা পৰা হৈছিল, কোন আছিল ব্যক্তিজন? এইটো আমাৰ পঞ্চায়ত নিৰ্বাচনৰ এজন জনপ্ৰতিনিধি ৱাৰ্ড মেম্বাৰ আছিল। তেখেতে আমি অতিকৈ দুখ লগা বিষয়, তেখেতে এখন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ নিচেই কাষতে দোকানটো দি এইবোৰ কৰা অনুচিত বুলি আমি অনুভৱ কৰোঁ। গতিকে এনেকুৱা শিক্ষানুষ্ঠানত এনেকুৱা পবিত্ৰ মঞ্চৰ ওচৰত এইবোৰ বিক্ৰী কৰা এই বিক্ৰেতাক আমি গৰিহণা দিছোঁ। আমাৰ বাবে এয়া দুৰ্ভাগ্যজনক, অঞ্চলৰ বাবে দুৰ্ভাগ্যজনক, যিহেতু গোটেই অঞ্চলবাসীয়ে এইখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আমি পঠাওঁ। গতিকে এই বিদ্যালয়ৰ কাষতেই তেনেধৰণৰ কাণ্ড কৰাটো আমি গৰিহণা দিছোঁ। গতিকে প্ৰশাসনেও উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।